দামী দামী গাড়ী চলাই বিল্ডিং ঘৰ বনাই চাকৰি কৰিছোঁ বুলি মানুহৰ আগত লেবেল ফালি থাকিলেই নহ'ব। এই বিপদৰ সময়ত যদিহে মানুহে সহায় কৰিব নোৱাৰে তেতিয়াহ'লে মানুহৰ শাৰীতে নপৰে বুলি মই ভাবোঁ। কুমৰুক চুডুং আপঙাম, আজি আমি যাব ওলাইছোঁ শিৱসাগৰ আৰু যোৰহাটৰ ফালে। মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ডিব্ৰুগড় জিলা সমিতি হৈ আজি আমি যাব ওলাইছোঁ। আমাৰ সামৰ্থ্য অনুসৰি কিছু ৰেচন সামগ্ৰী আজি আমি তেওঁলোকৰ হাতত তুলি দিলোঁ। এই সহায় হয়তো কিছুমান মানুহৰ কাৰণে বহুত ডাঙৰ নহ'ব পাৰে, কিন্তু মই ভাবোঁ মোৰ বিশ্বাস যে দুখৰ সময়ত কাৰোবাৰ কাষত থিয় দিয়াটোৱে আটাইতকৈ ডাঙৰ কথা নহয়নে বাৰু? আহক সকলোৱে ওলাই আহক, এই বিপদত পৰা মানুহবিলাকক আমি উদ্ধাৰ কৰোঁ আহক। তেওঁলোকৰ যিমানখিনি লছ হৈছে সেই গোটেইটোতো আমি দিব নোৱাৰোঁ, তথাপি আমি কিবা এটাতো সহায় কৰিব পাৰোঁ ন। এই বিপদৰ সময়ত অকণমান কিবা এটা সহায় কৰাটো বহুত ডাঙৰ কথা। তাত যিবিলাক মানুহে গৈছে তেওঁলোকেহে ভালকৈ বুজি পায় যে তাত কেনেকুৱা কি পৰিস্থিতি হৈ আছে। মোবাইলত চোৱা আৰু ডাইৰেক্ট এনেকৈ নিজ চকুৰে দেখা সেইটো বহুত পাৰ্থক্য আছে। কিন্তু মানুহবিলাক কেনেকৈ আছে ৰাস্তাততো সৰু সৰুকৈ তেওঁলোকে কেম্প পাতি আছে ইমান গৰমত, তাতে ইমান বেয়া গোন্ধাই নহয়। আমি গাড়ীৰ ভিতৰত বহি গৈছোঁ, তাৰপিছতো গোন্ধটো আমি সহ্য কৰিবই পৰা নাছিলোঁ। তাতে মানুহবিলাক কেনেকৈ আছে ভগৱানে জানে। তো সেইটো কাৰণে যোনে যি পাৰে সহায় কৰিব লাগে এই বিপদৰ সময়ত। আমি আগতেও বহুতবাৰ সহায় কৰিছোঁ বা আমাৰ মিচিং জাতীয় সংগঠনৰ TMPK, MMK ফালৰ পৰা সহায় কৰি আছে, কিন্তু ইমানখিনি দেখুওৱা নহয়। আজি মানুহক আচলতে আমি দিছোঁ সেইটো দেখাবৰ কাৰণে নহয়, আমাক দেখি যাতে আৰু 10জন মানুহে যাতে ওলাই আহে। তাত যিটো পৰিস্থিতি হৈ আছে নহয়, সঁচাকৈ কৈছোঁ তাত যোৱা মানুহবিলাকেহে বুজি পায়। তো সেইটো কাৰণে আজিৰ ভিডিঅ'টো আৰু বনালোঁ যাতে আমাৰ ভিডিঅ'টো চাই আৰু 10জন মানুহে যাতে ওলাই আহে। যোনে যি পাৰে এতিয়াৰ সময়ত সহায় কৰিব লাগে মই ভাবোঁ। আৰু আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই যিবিলাক মানুহে তাতে ৰেচন সামগ্ৰী দিব গৈছে তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে যিমান পাৰে ভিতৰুৱা গাঁৱত মানে দিব চেষ্টা কৰক। বাহিৰত থকা মানুহবিলাক বা ৰাস্তা কিনাৰত থকা মানুহবিলাকেতো সুবিধা পাই আছে, যোনে আহিছে তেওঁলোকে কিবা নহয় কিবা এটা দি থৈ গৈছে। কিন্তু এতিয়াও এনেকুৱা জেগা আছে য'ত মানুহে এতিয়াও সোমাই যাব পৰা নাই, এতিয়াও ফচি আছে, একো সুবিধাই পোৱা নাই ৰাইজৰ পৰা। তো সেইটো কাৰণে মই ভাবোঁ আপোনালোকে নিজে যাব নোৱাৰিলেও বেলেগক হতুৱাই হ'লেও ভিতৰুৱা গাঁৱত যাতে আপোনালোকে দিব চেষ্টা কৰে। আৰু আজি আমাৰো বহুত কিবা কিবি আচলতে প্লানিং আছিলে, কিন্তু আচলতে আজি আমাৰ আহি পোৱা অলপ পলম হ'ল। যিহেতু এতিয়াৰ টাইমত আৰু এটা কথা ভাল লাগিছে যে এতিয়াৰ সময়ত মানে যোনে যি পাৰিছে যেনেকৈ পাৰিছে ৰাইজক সহায় কৰিব চেষ্টা কৰিছে, সেইটো দেখি দুখৰ মাজতো কিবা এটা ভাল লাগিছে। তো সেনেকৈ সদায় মানুহৰ দুখৰ সময়ত মানুহে সহায় কৰিব লাগে, সেইটোৱে সদায় বিচাৰোঁ। আৰু আজি আমাৰো কেইবাখনো মানে গাঁৱত যোৱাৰ কথা আছিলে, কিন্তু আমাৰ অলপ আহি পোৱা দেৰি হ'ল। যিহেতু এতিয়াৰ সময়ত বহুত মানুহে ওলাই আহিছে ৰাইজক সহায় কৰিবৰ কাৰণে, ৰাস্তা বহুত ভিৰ আছিলে, সেইটো কাৰণে আজি আহি পোৱা দেৰি হ'ল। আৰু ৰাস্তাটো আৰু অলপ আমি কিবা কিবি বজাৰ আৰু অলপ বেছিকৈ ল'লোঁ, সেইটো কাৰণে আকৌ তাতে পেকিং কৰিলোঁ। তো সেইটো কাৰণে অলপ দেৰি হ'ল। আমি এখনমান গাঁৱতে আজি দিব পাৰিলোঁ, তাৰপিছত আমি গুচি আহিলোঁগৈ। কিন্তু আমাৰ ল'ৰাবিলাক এতিয়াও তাতে আছে আৰু যেতিয়ালৈকে দি শেষ নহয় তেওঁলোকে কেইদিনমান তাতে থাকি মেলি দিব আৰু। গৰু ছাগলী বচাইতো যেনে তেনে তালে সমস্যা Hukum bigpunta mana jadi bang alirin minyak కొత్త మడికి గ్లాయ్ మరి దొరం তানিকে যেনে তেনে অন্য জায়গা আৰু ওয়া দেখানা